হাই ফ্ৰেণ্ডছ, আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ ভোগালী বিহু। সমূহ অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই ভিডিঅ'টো লেটকৈ দিয়াৰ বাবে বেয়া নাপাব, যিহেতু এইবোৰ কালেক্ট কৰোঁতে অলপ সময় লাগে। ভোগালী বিহুত আমি ভেলাঘৰ কেনেকৈ খাওঁ, কি কৰোঁ, কেনেকুৱা প্ৰস্তুতি সকলো এই ভিডিঅ'টোত আমি সুন্দৰভাৱে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাব আৰু পাৰিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া চাওক, ডেকাসকলে মেজিঘৰ সাজি আছে আৰু বুঢ়াসকলেও ভেলাঘৰ সাজি আছে আৰু সকলোৱে একোটা ব্যস্ততাৰ মাজেৰে সকলোবোৰ কাম কৰি ভেলাঘৰ নিৰ্মাণ কৰিছিল। যিহেতু উজনি অসমৰ দৰে নহয়, উজনি আৰু নামনি অসমৰ দৰে আমি ভেলাঘৰ সাজিব নোৱাৰোঁ। যি সাজিছোঁ আপোনালোকলৈ আগবঢ়াইছোঁ এই ভিডিঅ'। চাই থাকিব। ফাইনেলি 15 দিনৰ পিছত কল চুচনি, খেৰ আদি দি আমি ভেলাঘৰটো সুন্দৰভাৱে সজাই পৰাই তুলিছিলোঁ। এয়া বিটু আৰু ওপৰত আছে মিলন দা, তেওঁ খেৰবোৰ মিলাই দিছিল সুন্দৰভাৱে আৰু বিটুৱে বেৰাবোৰ বান্ধি দিছিলে ভেলাঘৰত। এনেকৈয়ে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছিল। আমি যিহেতু এখন সমাজ, একেলগে ভেলাঘৰ খাইছিলোঁ, তাৰে ভিডিঅ' আপোনালোকক দেখুৱাম। কেনেকৈ কি ভোজ ভাত খাইছিলোঁ সকলো দেখুৱাম আপোনালোকক। চাই থাকিব আমাৰ এই ভিডিঅ'। এয়া ধুনু কাম কৰি ভাগৰি গৈছিল আৰু লগতে চাই থাকক সকলোকে। এয়া বিটুহঁতে নিজৰ কামত কাম কৰি আছে আৰু সৰু ল'ৰাজন চাওক কেনেকৈ আমাক হেল্প কৰিছিল। এয়া ৰুবুলে মেজিত খেৰ দি আছিল আৰু হুকুমদা চৌকা খান্দিয়াত ব্যস্ত হৈ পৰিছিল। ফাইনেলি 14 তাৰিখে আমি ভেলাঘৰ খাইছিলোঁ যিহেতু। ভেলাঘৰত আমি কি খাইছিলোঁ, কেনেকুৱা কি ব্যৱস্থা হাতত লৈছিলোঁ, সকলো আমাৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। এয়া ৰান্ধনীসকলে নিজৰ কামত ব্যস্ত হৈ পৰিছিল, এনেকৈ ব্যস্ত হৈ পৰিছিল নিজৰ কামত। মাছ মাংস লগতে যি বনাব লাগে সকলো বনাইছিল ৰান্ধনীসকলে। আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে চাকনা মদৰ লগত বিশেষকৈ মানুহবোৰ খায়, ডেকা বুঢ়াবোৰ। আমি যিহেতু সকলোৱে একেলগে মিলি খাইছিলোঁ ভোজ ভাত। এখন সমাজত জানে বহুত মানুহ হয়, একেলগে সকলোৱে খাইছিলোঁ। এয়া দালিত ফৰ্ণ দিবৰ কাৰণে ব্যৱস্থা কৰিছিল এনেকৈ। আৰু বহুতকেইটা চৌকা আছিল, 3টা চৌকা। কামবোৰো বহুত সোনকালে হৈছিল, তথাপিও ৰাতি হৈ গৈছিল। দেখুৱাম কি কি হৈছিল, কেনেকুৱা হৈছিল, কি কৰিছিলোঁ আমি, কোনে কি কৰিছিল সকলোবোৰ। যিহেতু জাৰৰ দিন, ঠাণ্ডা বহুত, জুই জ্বলাই দিয়া হৈছে। আমি জুইৰ কাষত চাৰিওকাষে বহি ভোজ ভাত খাম। এয়া ডেকা বুঢ়াবোৰৰ গান ওলাই আহিছে লাহেকৈ সকলো মুখত। এয়া মানিক দা মাংসবোৰ মিহলাই আছে, যিহেতু ফাইনেলি মাংস যে হৈছিল। আমি কিছু সময়ৰ পিছত ভোজ ভাত খাম। দেখুৱাম কেনেকৈ আমি একেলগে বহি ভাত খাইছিলোঁ। এই ভিডিঅ'ত আপোনালোকে সুন্দৰভাৱে দেখিবলৈ পাব। এয়া ভাত আৰু মানুহবোৰ বহিছে। ৰাতি লাইটৰ পোহৰ ইমানকৈ নপৰে, কেমেৰাবোৰ ইমান ভাল নহয়, যি দেখিছে আপোনালোকে চাব পাৰে। এনেকৈ সকলোৱে মিলিজুলি ভোজ ভাত খাইছিলোঁ আমি ভেলাঘৰত। বিলুৱাই বিলাইছে, খুৱাই খাইছে। সুন্দৰ এটা পৰিৱেশ, এটা গাঁৱলীয়া পৰিৱেশ হয়। আপোনালোকেও চাগে এনেকৈ ভেলাঘৰ খায়। ফাইনেলি ৰাতিপুৱা হৈছিল আৰু সকলোৱে গা চা ধুই চাকি বন্তি ধূপ আদি জ্বলাইছিল, এনেকৈ জ্বলাইছিল। আৰু এয়া দিলীপে ঘাই খুঁটাডাল কাটিছিল আৰু কিছু সময়ৰ পিছত ভেলাঘৰ জুই দিব, সেইবোৰ দেখুৱাইছোঁ আপোনালোকক। চাই থাকক এই ভিডিঅ'। এয়া ভেলাঘৰৰ জুই জ্বলালে আৰু সুন্দৰভাৱে ডাও ডাওকৈ জ্বলি উঠিব জুইটো। আপোনালোকে চাই থাকিব।
ফটো উঠা নাম ভিডিঅ' আছো জিমি জ্বলাইছে ফটো জ্বলা 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 সো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পেলাই আপোনালোকে মোক কমেণ্টত জনাব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ